হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকে ভালে আছেনে? ৰুজা হুছেইনৰ কুকিং ব্লগত আপোনালোকক বহুত ৱেলকাম। আৰু আজি মই বহুত ধুনীয়া একদম মিঠা বনাব লৈছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে গম পালেই চাগে। আৰু এই বস্তুটো কোনোবাই বেয়া পায় বুলি মই নাভাবোঁ, চবৰ ফেভৰেট হৈ চাগে এইটো ৰসমলাই। আজি বনাব লৈছোঁ মই ৰসমলাই। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেৰি নকৰি। তো মই ইয়াত লৈছোঁ 300 গ্ৰাম গাখীৰ আৰু গাখীৰখিনি মই উতলাই ল'ম। প্ৰথমতে গৰমত বহাই দিলোঁ আৰু তাৰপিছত এতিয়া গাখীৰখিনি গৰম হৈ আহিলে অলপমান লৰাই দিছোঁ। তাৰমানে লৰাই দিয়া মানে তলত অকণমান লাগি যায় ষ্টিলৰ বস্তুত, সেইটো মই লৰাই দিলোঁ। আৰু এতিয়া উতলি অহাৰ পিছত গেছটো অফ কৰি কিনে ইয়াত মই দি দিম ভিনেগাৰ। অকণমান পানী মিলাই কিনে অলপকৈ মই ইয়াত দি দিছোঁ আৰু এখন হাতেৰে লৰাই আছোঁ। লৰাইছোঁ লাহে এই চব গাখীৰখিনি ফাটি আহিলে। আৰু মই বহুত বেছি নাই লোৱা দেই গাইজ, অলপমানে লৈছোঁ অকণমান বনাম বুলি। তাৰপিছতে মানে বেছি নাই বনোৱা। মই আৰু ছোৱালীজনীৰ কাৰণেই বনাইছোঁ, যাতে মানুহজনে মিঠা খাব নোৱাৰে। এতিয়া বহুত দুখ লাগে, মানুহজনৰ ডায়েবেটিছ যেতিয়াৰ পৰা মানে কেইদিনমানতে গম পালোঁ আৰু চব বস্তু খাব তেওঁক মনা কৰি দিলে। আৰু জানেনে মই লুকুৱাই কিনে বনাইছোঁ, তেওঁৰ মনটো দুখ পাব বুলি। তো গাইজ সেইখিনি মই তাৰপিছত কি কৰিলোঁ, চাকনি এখনৰ ওপৰত কাপোৰ এখন দি, চফা কাপোৰ এখন দি চাকি লৈছোঁ। আপোনালোকে ৰুমাল বা বেলেগ কাপোৰ ল'ব পাৰে, মই গেঞ্জি কাপোৰ লৈছোঁ। খালি কাপোৰখন চফা হ'লে হ'ল। আৰু তাৰপিছতে ইয়াত মই পানী ঢালি দিছোঁ। পানী ঢালে কি হ'ব, ভিনেগাৰৰ মানে যিটো টেঙা থাকে সেইখিনি গোন্ধ আৰু টেঙাটো ওলাই যায়। সেইকাৰণে পানী দি অলপ ধুই দিব লাগে। তাৰপিছতে কাপোৰখন চেপি লৈ মই যিদৰে দেখাইছোঁ তেনেদৰে কৰিব, তেতিয়া একেবাৰে সহজে বনাব পাৰিব গাইজ। আৰু ভিডিঅ'টো আপোনালোকে পূৰাকৈ চাব, তেতিয়া মানে বনাব পাৰিব। যদি কাটি দিয়ে মাজে তেতিয়া গম নাপাব কিদৰে বনাইছোঁ। আৰু এইফালে মই সেইখিনি চেপি থৈ দিলোঁ অলপ দেৰি। তাৰপিছতে ইয়াত মই চেনি একাপ লৈছোঁ, অলপমান পানী লৈছোঁ, চেনি চিৰাখিনি বহাই দিছোঁ। এইফালে চেনি চিৰাখিনি হৈ থাকিলে মই বেলেগ মানে কামখিনি বস্তুখিনি ৰেডি কৰিম। যিখিনি মই গোল্লা বনাম, ৰসগোল্লা, সেইখিনি মই প্ৰথমতে ইয়াত ৰসত দিম। সেইখিনি ৰেডি কৰি লৈছোঁ। আৰু ইলাচিখিনি গুটিখিনি লৈ ইয়াত যিখিনি ইলাচি বাকলি আছিলে মই ইয়াতে দি দিছোঁ। আৰু এফালে এইখিনি উতলি থাকোঁতে মই ইয়াত লৈছোঁ আৰু ইয়াতো মই লৈছোঁ 300 গ্ৰাম গাখীৰ, কেইটামান কাজু আৰু অলপমান লৈছোঁ পাউদাৰ গাখীৰ। কণ্ডেন্স মিল্ক থাকিলে কণ্ডেন্স মিল্কো দিব পাৰে, মোৰ আজি নাই বুলি মই পাউদাৰ গাখীৰ লৈছোঁ। আৰু তাৰপিছত মই কি কৰিছোঁ, কাজুখিনি মিহিকৈ কাটি লৈছোঁ। কাজু হওক, পিস্তা হওক বা আমণ্ডো দিব পাৰে, আপোনালোকে যি ঘৰত থাকে তাকে দিব পাৰে। মই কাজু দিলোঁ, কাজু মানে মোৰ ভাল লাগে। আৰু পিস্তা নাছিলে, কাজুখিনি মই ধুনীয়াকৈ সৰু কাটি ল'লোঁ। আৰু তাৰপিছত এইখিনি যিখিনি মোৰ গাখীৰ ফটাইছিলোঁ চানাখিনি, এতিয়া মই এইখিনি হাতৰ তলুৱাখন দি লাহে মানে এনেকৈ যেনেদৰে মই কৰিছোঁ এই চব তেনেদৰে আপোনালোকে কৰিব। তেতিয়া কি হয়, একদম চফ্ট হ'ব। আমাৰ ৰসমলাইখিনি ভাল হ'ব, ৰসগোল্লা হ'ব, ৰসমলাই হয়, একেদিনৰে বনায়। ৰসগোল্লাখিনি খালি ৰসত দিয়ে আৰু এইখিনি মালাইত আমি ৰস দি দিওঁ গাখীৰত। এতিয়া ভালকৈ কৰি লোৱাৰ পিছত 15-20 মিনিট তেনেকৈ কৰি লোৱাৰ পিছত এতিয়া মই ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই যেতিয়া মই ৰসমলাই বনাম সেইটা মই মানে ভাগ কৰি লৈছোঁ, 4টা বা 5টা গুলি কৰি অকণমান ডাঙৰ কৰি, একেবাৰে সৰু নকৰোঁ। আৰু ৰসমলাই খাই মানে মই বহুত ভাল পাওঁ, আৰু ৰসমলাই বেয়া পোৱা মানুহ নাই চাগে গাইজ। আৰু মই ভাবিলোঁ মই বনাইছোঁ যদি আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। কোনোবাই ভিডিঅ'টো চাই বনাবও পাৰিব। আৰু এনেও মোক ভাল লাগে ভিডিঅ' দি, ৰেচিপিবোৰ দি মোক খুব ভাল লাগে। আৰু ৰেচিপি ট্ৰাই কৰি থাকোঁ মই নতুন। আৰু ভিডিঅ'টো মই এতিয়া 2 দিন আগত বনোৱা গাইজ, কিন্তু এডিট কৰিব পৰা নাছিলোঁ বুলি মই দিয়া নাছিলোঁ। মানে এডিট কৰিব সময় লাগে, ঘৰৰ কামো থাকে। আৰু তাৰপিছতে গাইজ মই যিখিনি মানে অথনি বনাইছিলোঁ, চেনি চিৰা কৰিছিলোঁ, তাতে এতিয়া ৰসগোল্লাকেইটা দি দিলোঁ। যিখিনি গাখীৰৰ গোল বনাইছিলোঁ সেইখিনি দি দিলোঁ বলকেইটা ইয়াতে। আৰু চৰি গাইজ, মই যেতিয়া বলকেইটা দিলোঁ কেমেৰাটো অনে কৰা নাছিলোঁ। ৰসখিনিত যেতিয়া মই মানে গোল্লাকেইটা দিছিলোঁ তেতিয়া মানে মই ভিডিঅ'টো অন কৰা নাছিলোঁ বুলি গমেই নাপাওঁ। তেনেকুৱাই হয়, মই যেতিয়া ভিডিঅ' বনাম প্ৰায় পাহৰি যাওঁ। তো আপোনালোকে পানী মানে পূৰা ৰসখিনি যেতিয়া উতলি থাকিব, হেৰিখিনি ৰসগোল্লাৰ এই পানীখিনি, তেতিয়াহে আপোনালোকে বলকেইটা দিব। নহ'লে যদি গেছটো কমাই দিয়ে তেতিয়া মানে ভাল নহয়, টান হৈ যায়। সেইটো কাৰণে যেতিয়াহে ৰসগোল্লা বনাই বা ৰসমলাই বনাই, সেই উতলি থকা পানীখিনিতে চেনিৰ পানীখিনিতে আপোনালোকে দিব লাগিব। এই চব ফুলি উঠিলে আৰু
যদি ইয়াৰ পানীখিনি অলপ অলপ শুকাই যায় তেতিয়া উতলা পানীত অলপ অলপকৈ ঢালি দিব। আৰু মই এতিয়া লাহে লাহে উলটিয়াই দিছোঁ। লাহেকৈ উলটিয়াব, একদম কোমল থাকে, ভাঙি যাব। আৰু মানে চেপেটা হয় বস্তুটো, গোল হ'লে নিজে লৰি থাকে, চেপেটা বুলি ইমান লৰিব পৰা নাই। আৰু ফুলি ফুলি ডাঙৰ ডাঙৰ হৈ আহিছে। আৰু যদি পানীখিনি শুকাই যায় ইয়াতে মই অকণমান গৰম পানী মিক্স কৰি দিম ওপৰৰ পৰা। তাৰমানে কি হয়, চেনি থাকে, চেনিটো ডাঠ হৈ যায়, সেইটো কাৰণে অলপ অলপ ওপৰৰ পৰা গৰম পানী দিব লাগিব মিলাই মিলাই। আৰু এইফালে মই কি কৈছোঁ, সেই গাখীৰখিনি গেছত বহাই দিলোঁ। আৰু তাৰপিছতে ইয়াত মই ইলাচি আকৌ কাজুখিনি দি দিম। আৰু তাৰপিছত যিখিনি পাউদাৰ গাখীৰ আছিলে সেইখিনি অলপ লিকুইড গাখীৰ দি ফেটি কিনে সেইখিনিও ইয়াতে দি দিম। আৰু দি কিনে মই খুব উতলাম। গাখীৰখিনি তাৰমানে শুকুৱাই ল'ম অকণমান, মানে মালাই যেতিয়া ৰসমলাই হয় সেইখিনি আমি মানে কিমান ডাঠ থাকে আৰু খাই বহুত ভাল লাগে, তেনেদৰে হ'ব লাগিব। হোটেলৰ নিচিনাটো মই বনাব নোৱাৰোঁ, তথাপি চেষ্টা কৰিছোঁ। আৰু যদি ফুড কালাৰ থাকে অকণমান আপোনালোকে দি দিব, আৰু কেঁচাই থাকিলেও দিব পাৰে। কিন্তু আজি মোক অকণমান কালাৰ বেছি পৰি গ'ল, ওপৰত বেছি কালাৰ দেখাইছে, ওপৰ মলাইটোত, ভিতৰত নাই। আৰু মই এইখিনি ভালকৈ সিজি গ'ল এতিয়া। চাওক কিমান ধুনীয়া হৈছে। আৰু মই এতিয়া পানী অকণত আপোনালোকক দেখাম দি কিনে চাওক, যেতিয়া বস্তুটো হৈ যাব, পানী অকণমান ঠাণ্ডা পানীত ধোৱাব। যদি তললৈ যায় তেতিয়া গম পাব যে বস্তুটো হৈ গ'ল, পূৰা স্পঞ্জি হৈছে। আৰু এতিয়া মই এই গাখীৰখিনি দি দিম। গাখীৰখিনি উতলি উতলি পূৰা মানে শুকাই গ'ল, ডাঠ হৈ গ'ল। এটা এটাকৈ মই ইয়াত দি দিম। আৰু দিয়াৰ পিছত আপোনালোকে গেছত থ'লেও হ'ব বা নথলেও হয়, নমাই কিনে বাতি এটাত ঢালি দিলেও হ'ব। এনেদৰে আপোনালোকে বনাব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ এটা কমেণ্টত জনাব, লাইক দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ফ'ল' কৰি দিব। আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। বহুত ধুনীয়াকৈ ভিডিঅ' বনাব নাজানো, মই চেষ্টা কৰোঁ। মানে ঘৰত খাবলৈ কিবা এটা বনালে ভিডিঅ' কৰোঁ আৰু আপলোড কৰোঁ। আপলোড কৰি ভাল লাগে ফ্ৰেণ্ডসকলৰ লগত। তো গাইজ, আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিম। কিন্তু কেনেকৈ লাগিলে ভিডিঅ'টো চাই নিশ্চয় ক'ব। এই চাওক মোৰ ৰেডি হৈ গ'ল। আৰু অকণমান সজাবলৈ চেষ্টা কৰিলোঁ, একো নাছিলে, ওপৰত এটা কিচমিচে দি দিছোঁ। এই চাওক, আৰু বহুত বেছি সোৱাদ হৈছে গাইজ খাবৰ কাৰণে। এবাৰ বনাই চাব আপোনালোকে, বহুত বেছি বস্তুও নালাগে, অলপমান বস্তু দিয়ে বনাব পৰা যায় হোটেলৰ নিচিনা মিঠাই। আৰু তাৰমানে কেতিয়াবা বহুত বেছি মিঠা খাব মন যায়, কিন্তু ওচৰত হোটেল নথকাৰ কাৰণে আমি আনিব নোৱাৰোঁ, মানুহ নাথাকে, সেই তেতিয়া ঘৰত এনেদৰে বনাই খাব পাৰোঁ। আৰু বহুত বেছি সোৱাদ হৈছিলে, মোৰ বহুত ভাল লাগিলে। তো গাইজ, আজিলৈ সামৰিছোঁ ভিডিঅ'টো। নতুন এটা মানে ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। আপোনালোকে ভালেই থাকক। বাই বাই গাইজ।